একাংশ মেজিক চালকৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিলে ই ৰিক্সা চলাই স্বাৱলম্বী হোৱা যুৱতী ধনমণি বৰাই। বুধবাৰে হাতীগাঁও ৰাজধানী মছজিদৰ পৰা লালমাটিলৈ যাত্ৰী কঢ়িয়াই অনাৰ সময়ত একাংশ মেজিক চালকে দুৰ্ব্যৱহাৰ কৰিছিল যুৱতীগৰাকীক। লালমাটিত মেজিক ষ্টেণ্ডত একাংশ চালকে দুৰ্ব্যৱহাৰ কৰাৰ লগতে ই ৰিক্সাখন ভাঙিবলৈ উদ্যত হৈছিল। মেজিক ষ্টেণ্ডৰ চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ধনমণি বৰাই। উল্লেখযোগ্য যে নাৰী দিৱসৰ দিনাই নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰিত হৈছিল ধনমণি বৰা নামৰ যুৱতীগৰাকীৰ জীৱন সংগ্ৰামৰ কথা। আৰু তাৰ পৰৱৰ্তী সময় দেখিবলৈ পোৱা গৈছে যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনাইছিল সুৰক্ষাৰ কথা তেওঁ জনাইছিল। গতিকে ই ৰিক্সা চলাই স্বাৱলম্বী হলেও কিন্তু সুৰক্ষাৰ দিশটো তেওঁ উনুকিয়াই দিছিল। আৰু আজি দেখিবলৈ পোৱা গৈছে যে একাংশ মেজিক চালকৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হল ই ৰিক্সাৰে চলাই স্বাৱলম্বী হোৱা যুৱতী ধনমণি বৰা। বুধবাৰে হাতীগাঁও ৰাজধানী মছজিদৰ পৰা লালমাটিলৈ যাত্ৰী কঢ়িয়াই অনাৰ সময়ত একাংশ মেজিক চালকে দুৰ্ব্যৱহাৰ কৰিছিল যুৱতীগৰাকীক। আৰু লালমাটিত মেজিক ষ্টেণ্ডত একাংশ চালকে দুৰ্ব্যৱহাৰ কৰাৰ লগতে ৰিক্সাখন ভাঙিবলৈ উদ্যত হৈছিল। মেজিক ষ্টেণ্ডৰ চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ধনমণি বৰাই। এটামান বজাত মই লালমাটি আহিছিলোঁ মছজিদৰ পৰা ভাড়ালৈ। যেতিয়া যাব গৈছোঁ তেতিয়া মানে তেওঁলোকে মোক তাতে আগুৰি ধৰিছে যে মেজিকৰ ষ্টেণ্ডটো বোলে ইয়াত নেক্সট টাইম আৰু নাহিবি, গাড়ী ৰখাই থ'ম, চাবি কাঢ়ি নিব বিচাৰিছে। তাৰপিছত মানে গাড়ীখন জোকাৰি দিছে, কৈছে ইয়াত নামিয়া ঘূৰা কৰি দিম, এনেকুৱা মানে বিভিন্ন ধৰণৰ ভাবুকি দিছে তেওঁলোকে মেজিক ষ্টেণ্ডে। কালি বুলিয়ে নহয়, তেওঁলোকে আগৰ পৰাইও এনেকৈ 2-3জনে 4জনে আগুৰি ধৰি হেৰি কৰে। এতিয়া মই ধুনীয়াকৈ কওঁ কথাখিনি, কিন্তু কালি মানে বহুত মানে 15-20জন মানে আগুৰি ধৰিছে।